দেশৰ লগতে অসমতো কাইলৈ মক ড্ৰিল হ'ব যুদ্ধ সদৃশ পৰিৱেশত নাগৰিক কিদৰে নিজকে সুৰক্ষা দিব পাৰিব ৰক্ষা কৰিব পাৰিব সেই সম্পৰ্কত কাইলৈ অনুশীলন হ'ব জিলা আয়ুক্তসকলৰ সৈতে ইতিমধ্যে মুখ্য সচিবে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে কথা বতৰা পাতিছে মক ড্ৰিলক লৈ জিলা আয়ুক্তসকলক নিৰ্দেশনা জাৰি কৰা হৈছে মুখ্য সচিবে ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছে কাইলৈ যেহেতু অসমতো মক ড্ৰিল হ'ব গতিকে অসমৰ কোন কেইটা প্ৰান্তত মক ড্ৰিল হ'ব সেই আমি আপোনালোকক জনাম বিশেষভাৱে অসমত কাইলৈ মক ড্ৰিল হ'ব যুদ্ধ সদৃশ পৰিৱেশত নাগৰিকে কিদৰে নিজকে ৰক্ষা কৰিব কিদৰে আনক ৰক্ষা কৰিব এই গোটেই ব্যৱস্থাখিনি এই মক ড্ৰিলৰ জৰিয়তে জনোৱা হ'ব তাৰ লগতে এটা তাৎপৰ্যপূৰ্ণ কথা আছে সেই তাৎপৰ্যপূৰ্ণ কথাটো আমি আপোনালোকক কিছু সময়ৰ পাছতে জনাম যে কাইলৈ অসমত যিটো মক ড্ৰিল হ'বলগীয়া আছে কিয় বিশেষভাৱে চৰ্চিত হৈছে কিন্তু আমি তাৰ আগতে জনাইছোঁ যে এই সম্পৰ্কত ইতিমধ্যেই অনুশীলন হৈছে আৰু জিলা আয়ুক্তসকলৰ সৈতে মুখ্য সচিবৰ ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে মুখ্য সচিবে জিলা আয়ুক্তসকলৰ সৈতে কথা পাতিছে মক ড্ৰিলক লৈ জিলা আয়ুক্তসকলক বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে মুখ্য সচিবৰ তৰফৰ পৰা মুখ্য সচিবে বিশেষ নিৰ্দেশনা জাৰি কৰিছে জিলা আয়ুক্তসকলক যাতে কোনো ধৰণৰ হিন্দেৰি নহয় সকলো ব্যৱস্থা কৰি পেলোৱা হৈছে অসমৰ 20টাকৈ স্থানত কাইলৈ মক ড্ৰিল হ'ব অসমৰ 20টাকৈ স্থানত কাইলৈ মক ড্ৰিল হ'ব অসমৰ কোনকেইটা স্থান মক ড্ৰিলৰ বাবে সাজু কৰা হৈছে আমি আপোনালোকক জনাবলৈ বিচাৰিম অলপ সময়ৰ পাছতে আমি জনাই আছোঁ আমি মেপৰ জৰিয়তে আপোনালোকক দেখুৱাম যে কেনেকৈ এই গোটেই ব্যৱস্থাটো কৰা হ'ব কিন্তু তাৰ আগতে আমি জনাবলৈ বিচাৰিছোঁ ঠাইসমূহ যদি আমি জনাবলৈ পাৰোঁ ক'ত কাইলৈ মক ড্ৰিল হ'ব এই মুহূৰ্তত জনাবলৈ বিচাৰিছোঁ 20টা স্থান অসমৰ 20টা স্থান ইতিমধ্যেই নিৰ্বাচিত কৰা হৈছে বা নিৰ্ধাৰণ কৰা হৈছে আৰু সেই 20টা স্থান অসমৰ কি এই মুহূৰ্তত জনাবলৈ বিচাৰিছোঁ প্ৰথম স্থানটো হৈছে গুৱাহাটীত কাইলৈ মক ড্ৰিল হ'ব ডিগবৈত কাইলৈ মক ড্ৰিল কৰা হ'ব প্ৰশাসন সাজু হৈ উঠিছে দুলিয়াজানত কাইলৈ মক ড্ৰিল কৰা হ'ব প্ৰশাসন ইতিমধ্যে সাজু হৈছে তাৰ পাছত আহিলে তিনিচুকীয়াত কাইলৈ মক ড্ৰিল হ'ব প্ৰশাসন সাজু হৈছে গোৱালপাৰাত কাইলৈ মক ড্ৰিল কৰা হ'ব অসমৰ 5টো স্থান তাৰ পাছত আহিলে যোৰহাটত মক ড্ৰিলৰ বাবে প্ৰশাসন সাজু হৈছে শিৱসাগৰত মক ড্ৰিলৰ বাবে প্ৰশাসন ইতিমধ্যে সাজু হৈছে ডিব্ৰুগড়ত প্ৰশাসন সাজু হৈছে মক ড্ৰিলৰ বাবে 8খন স্থান নুমলীগড়ত প্ৰশাসন সাজু হৈছে মক ড্ৰিলৰ বাবে ইফালে গোলাঘাটতো কাইলৈ মক ড্ৰিল কৰা হ'ব তাৰ পাছত 11 নম্বৰ স্থান হৈছে ৰঙিয়াত মক ড্ৰিল কৰা হ'ব নামৰূপত মক ড্ৰিলৰ বাবে ইতিমধ্যে প্ৰস্তুতি কৰা হৈছে সকলোখিনি সাজু হৈছে প্ৰশাসন কাৰ্বি আংলঙত মক ড্ৰিলৰ ব্যৱস্থা কৰা হৈছে কাইলৈৰ দিনটোত কোকৰাঝাৰত মক ড্ৰিল হ'ব ইতিমধ্যে প্ৰশাসন তৎপৰ হৈছে সাজু হৈছে তেজপুৰত এটা খুব স্পৰ্শকাতৰ অঞ্চল হিচাপে বিবেচিত হৈছে তেজপুৰ বঙাইগাঁৱত কাইলৈ মক ড্ৰিল কৰা হ'ব ধুবুৰীত কাইলৈ মক ড্ৰিল হ'ব আৰু সামগ্ৰিকভাৱে প্ৰশাসনে গোটেই ব্যৱস্থাখিনি কৰিছে তাৰ পাছত আহিলে নাজিৰাত মক ড্ৰিল হ'ব নাজিৰাত মক ড্ৰিলৰ বাবে সকলো সাজু হৈছে দৰঙত মক ড্ৰিলৰ বাবে সাজু হৈছে প্ৰশাসন উত্তৰ লখিমপুৰতো প্ৰশাসনে তৎপৰতা আৰম্ভ কৰি দিছে এইকেইটা স্থানত কাইলৈ মক ড্ৰিল হ'ব গতিকে সকলো সাজু হৈ উঠিছে গুৱাহাটীৰ পৰা ডিগবৈ হৈ উজনি অসমৰ ভিন্ন প্ৰান্ত নামনি অসমৰ ভিন্ন প্ৰান্ত উত্তৰ অসমৰ ভিন্ন অঞ্চল ইতিমধ্যেই চিনাক্ত কৰা হৈছে আৰু লগতে আমি জনাইছোঁ আপোনালোকক যে কাইলৈ 4 বজাত এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাবলৈ বিচাৰিছোঁ কাইলৈ বিয়লি 4 বজাত অসমত মক ড্ৰিল হ'ব গুৱাহাটীৰ কাহিলীপাৰাত হ'ব মক ড্ৰিল মুখ্য সচিবৰে জিলা আয়ুক্তৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বৈঠকত আছিলে SDRF আৰু NDRF লগতে চিভিল ডিফেন্সৰ মুৰব্বী ৰাজ্যৰ 20টাকৈ স্থানত হ'ব মক ড্ৰিল ৰাইজক সজাগ কৰিবলৈ এই অনুশীলন কৰা হৈছে যুদ্ধৰ সময়ত কেনেদৰে সাৱধানতা অৱলম্বন কৰিব লাগিব সেই সম্পৰ্কত মক ড্ৰিলত ৰাইজক অৱগত কৰিব সংশ্লিষ্ট বিভাগে এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছোঁ আপোনালোকক কাইলৈ 4 বজাত অসমত মক ড্ৰিল কৰা হ'ব 4 বজাৰ লগে লগে চাইৰেন বাজি উঠিব এতিয়া সেই চাইৰেনৰনো অৰ্থ কি সংকেতসমূহে কি বুজায় সেয়া আমি আপোনালোকক জনাই আছোঁ কিন্তু কাইলৈ 4 বজাত অসমত মক ড্ৰিল হ'ব গুৱাহাটীৰ কথা যদি আমি কওঁ গুৱাহাটীৰ কাহিলীপাৰাত এই মক ড্ৰিল হ'ব মুখ্য সচিবৰে
জিলা আয়ুক্ত ইতিমধ্যেই বৈঠক সম্পন্ন কৰিছে আৰু এই বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে কাইলৈ 4 বজাত গুৱাহাটীত মক ড্ৰিল হ'ব। এই বৈঠকত আছিলে SDRFৰ বিষয়ববীয়া, NDRFৰ বিষয়ববীয়া, চিভিল ডিফেন্সৰ মুৰব্বী, ৰাজ্যৰ 20টাকৈ স্থানত যিহেতু মক ড্ৰিল হ'ব, ৰাইজক সজাগ হ'বলৈ সকলোকে আহ্বান জনোৱা হৈছে আৰু কাইলৈ অনুশীলনৰ সময়ত যাতে সকলোৱে সাৱধানতাখিনি অৱলম্বন কৰে বা আগন্তুক সময়ত ল'বলগীয়া সাৱধানতাৰ বিষয়ে যাতে সকলো সজাগ হয়, সেই কাৰণেই মক ড্ৰিলৰ ব্যৱস্থা কৰা হৈছে। আমি এইখিনিতে 1 মিনিটৰ এটা বিৰতি ল'ম, তাৰ পাছত আমি আপোনালোকক জনাম যে কাইলৈ মক ড্ৰিল হোৱাৰ সময়ত কি কৰিব লাগিব, আপুনি কি কৰিব নালাগিব, কেনেধৰণে মক ড্ৰিলৰ গোটেই প্ৰক্ৰিয়াটো আগবাঢ়িব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।